মোৰ সেই দিনটোৰ কথা আজিও মনত আছে, যিদিনা বিধানসভাত সেই সময়ৰ ফাইনেন্স মিনিষ্টাৰ হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কৰ্তব্যনা কৰিছিল বিধানসভাৰ মজিয়াত, আৰু কৈছিল যে তৰুণ গগৈ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত্ব কালত অসমখন শেষ কৰি থৈ গ'ল, প্ৰায় 10,000 কোটি টকাৰ ঋণৰ বোজাত থৈ গ'ল। সেই সময়ত অসহায় হিচাপে তৰুণ গগৈ ডাঙৰীয়াই তেওঁৰ মুখলৈ চাই আছিল, কাৰণ সেই সময়ত গোটেই অৰ্থনৈতিক দিশটো চোৱা চিতা কৰাৰ দায়িত্ব তেওঁই লৈছিল। পৰৱৰ্তী সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থমন্ত্ৰী হিচাপে তেওঁ কৈছিল যে মই এখন হোৱাইট পেপাৰ দিম, কেনেকৈ অসমক সৰ্বনাশৰ দিশত 10,000 কোটি টকাৰ ঋণৰ বোজাত হৈ তৰুণ গগৈ ডাঙৰীয়াই গৈছিল। সেই সময়ত গোটেই আকাশ বতাহ অসমত মুখৰিত হৈ গৈছিল যে তৰুণ গগৈ ডাঙৰীয়াই অসমৰ মানুহক ধাৰত পোত হৈ থৈ গৈছিল, আৰু সেইকাৰণেই গোটেই টিভি শ্ব'ত আপোনাৰ টক শ্ব' চলিছিল যে ধাৰৰ বোজা তৰুণ গগৈ ডাঙৰীয়াই 10,000 কোটি টকাত থৈ গৈছিল। আৰু এনেকুৱা এটা সেই সময়ত বুজা গৈছিল যে এই চৰকাৰখনে কোনো ধৰণৰ ধাৰ নলয়। যিখন চৰকাৰে 10,000 কোটি টকাৰ ঋণৰ বোজা লৈ তৰুণ গগৈ ডাঙৰীয়াক শেষ কৰা বুলি কৈ গৈছিল, সেই অৰ্থমন্ত্ৰী সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী হৈ আজি 1.5 লাখ কোটি টকা ধাৰৰ বোজা অসমক দিছে। আজি কেন্দ্ৰীয় চৰকাৰে যোৱাকালি লোকসভাত কৈছে যে অসমত 1 জানুৱাৰীৰ ভিতৰত 1,50,000 কোটি টকা 1,50,000 কোটি টকা ঋণৰ বোজা আজি অসমে ৰাইজৰ মাজত ঠেলি দিছে। অৰ্থাৎ আজি আমাৰ প্ৰত্যেকজন মানুহৰ মূৰত প্ৰায় 45,000 টকা আজি ধাৰ। তাৰ উপৰি আজি যিখন চৰকাৰে ধাৰ লৈ পোত খাই গৈ আছে, সেই সময়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 82টা জীৱন কটাইছে, আৰু 58 কোটি টকা এই 3টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই খৰচ কৰিছে তেওঁ উৰাজাহাজত, হেলিকপ্টাৰত। এই কথাবিলাক বৰ চিন্তনীয় হৈছে। গতিকে অসমৰ ৰাইজে ভাবিছে, অৰ্থনীতিবিদসকলে ভাবিছে যে ভৱিষ্যত আমাৰ খুব ভাল নহয়, কাৰণ যি ধাৰ লৈছে সেই ধাৰখিনি আপোনাৰ পূৰাবৰ কাৰণে আৰু এতিয়াই আপোনাৰ ধাৰটো দিব নালাগে, 5 বছৰৰ পিছতে দিব লাগিব। তাৰমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৱাৰ পিছত অসমত এনেকুৱা এটা অৱস্থা হ'ব য'ত শ্ৰীলংকা সদৃশ হ'ব, যে 1 লিটাৰ গাখীৰৰ দাম 1,000 টকাৰ নিচিনা হ'ব, য'ত মানুহৰ জীৱনটো আপোনাৰ দুৰ্বিষ হৈ পৰিব। সেইকাৰণে সকলো ৰাইজ আজি চিন্তিত হৈছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেধৰণৰ কাণ্ড কাৰখানাত আজি হতবাক হৈছে।